স্পেয়াৰ আনটাচ আৰু ৱাৰেণ্টি আছে 1 লাখ কিলোমিটাৰ এখন গাড়ী। ইউৰো 2 হয় 2004 চনৰ। একচুৱেলি হিলছৰ কাৰণে হয়, হিলছৰ মানুহে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আই হোপ সকলোৰে ভালে হ'ব। তো গাইছ আজি ফাইনেলি আহিলোঁ সকলোৰে কমেণ্টত আৰু ডিমাণ্ডত, আৰু আজি ফাইনেলি আহিলোঁ এনেকুৱা এখন কাৰ ডিলাৰত। সকলোৱে কমেণ্ট কৰিছিলে যিহেতৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰত ভিডিঅ' বনাব লাগে। ফাইনেলি আহিলোঁ যোৰহাট জিলাৰ ড্ৰিমলেণ্ড কাৰ বজাৰত। ইয়াত আপুনি অল এভৰিথিং, অল মডেল গাড়ী হ'ল, নিউ মডেল গাড়ী হওক, যিবোৰ গাড়ী খুব কম চলা গাড়ী এভেইলেবল আছে, আৰু ষ্টাৰ্টিং অনলি 1 লাখ ষ্টাৰ্টিং আছে, আৰু ইজি ডাউন পে'মেণ্ট দি আপুনি দিব পাৰিব। অনলি 35% মানে দিও, চিভিলটো মাইনাছ হ'লেও মানে দিব পাৰিব। আৰু ইয়াত ফেচিলিটি বুলি ক'ব গ'লে ৰিফাইনেন্স হ'ব, এক্সচেঞ্জ হ'ব, আৰু মন কৰক লোক লাগি আছে ড্ৰিমলেণ্ড কাৰ বজাৰ। আৰু লোকেশ্যনটো যদি মই এবাৰ কৈ দিওঁ, যোৰহাট জিলাৰ KB ৰোডৰ দহবা চুকত আহিয়ে জাষ্ট লোকেশ্যন দি দিম, আৰু কণ্টেক্ট নম্বৰ কণ্টেক্টখিনি দি দিম, আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আৰু এইপিনে মন কৰক অলপ আপোনাৰ এইখন এল্ট্ৰ' কি মডেল? এইখন এল্ট' K10 অট'মেটিক হয়, আপোনাৰ 2019 মডেল। একদম গাড়ীৰ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, মন কৰক 11,000 ৰানিং হৈ আছে গাড়ীখন। আৰু ট্ৰেন্সফাৰ কৰি কিমান ল'ব এখন? এখন আপোনাৰ প্ৰায় আমি কোৱা দাম 365। সেইটো নেগোচিয়েশ্যন হৈ যাব। গাড়ী মন কৰে একদম টিপ টপ কণ্ডিশ্যনৰ হৈ আছে, একদম ডিলাৰ কণ্ডিশ্যনে হৈছে গাড়ীখন। আৰু চাব পাৰে আপোনালোকে একদম ডিলাৰ কণ্ডিশ্যন গাড়ী হৈ আছে। হয়, এখন কি ছুইফ্টৰ? এখন ছুইফ্ট ডিজায়াৰ VXI 2019। অ'কে, ৰানিংটো 60,000 ৰানিং হৈ আছে গাড়ী, মন কৰক একদম টিপ টপ ডিলাৰ কণ্ডিশ্যন। আহক আৰু ভিজিট কৰক। এবাৰ বাহিৰ ভিজিট কৰিলে নিশ্চয় গম পাব। আৰু মডেলৰ প্ৰাইচটো কৈ দিব। এখন 19ৰ ছুইফ্ট ডিজায়াৰ VXI, আৰু এখনৰ প্ৰাইচ হ'ব আপোনাৰ 535ত ট্ৰেন্সফাৰ কৰি মেলি দিব তেখেতসকলে। আৰু গাড়ীৰ কণ্ডিশ্যন একদম টিপ টপ হৈ আছে, ডিলাৰ কণ্ডিশ্যন মন কৰক দেখালে। আৰু এইখন কি? এইখন আপোনাৰ Hyundai i10 স্পৰ্টছ। অ'কে, মডেলটো 17ৰ মডেল, আৰু এখন 36,000 চলিছে। 36,000 ৰানিং হৈ আছে। পাৰ টায়াৰ আনটাচ হৈছে, মানে গাড়ী একদম বঢ়িয়া কণ্ডিশ্যনত, টিপ টপ কণ্ডিশ্যনত আছে, চাব পাৰে। তো ডিলাৰ কণ্ডিশ্যন আৰু একো স্ক্ৰেচ নাই, সৰু সুৰা এটা স্ক্ৰেচ দেখা নাই ময়ো। আৰু প্ৰাইচটো কৈ দিব অলপ। প্ৰাইচটো হ'ব এখন আপোনাৰ 3,15,000ত দি দিব এখন। দামটো নিশ্চয় হৈ যাব। এক্সপায়াৰ টাচ কৰাই নাই মানে বঢ়িয়া। আৰু এখন এল্ট' 800 VXI প্লাছ। অ'কে, হয়। আৰু আপোনাৰ অনলি 7,000 চলিছে। অনলি 7,000 ৰানিং হৈ আছে গাড়ীখন। আৰু প্ৰাইচটো কিমান ৰাখিছে? এখন 435ত ট্ৰেন্সফাৰ কৰি মেলি দিব এখেতসকলে। আৰু গাড়ী একদম ডিলাৰ কণ্ডিশ্যন, মন কৰক। ভিতৰৰ পৰা দেখাই দিওঁ এবাৰ। এয়াৰ বেগো আছে ইয়াত, হয়। গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, মন কৰক, দেখিলে গম পাব। এয়াই নহয়, চিধা এতিয়া ষ্টকলৈ যাম, তাত গৈ গোটেইখিনি ডিটেইলছত সুধিম। তো গাইজ ফাইনেলি লগ পালোঁ প্ৰদীপ দা। কি খবৰ আপোনাৰ? ভাল ভাল। বহুত দিনৰ পিছত ভিডিঅ' বনালোঁ অকলে কমেণ্টত, আৰু প্ৰদীপ দাৰ লগত। আৰু আপুনি ইয়াত ৰিফাইনেন্সৰ কাম হৈ যাব? ৰিফাইনেন্স এভেইলেবল আছে। আৰু একজেক্ট লোকেশ্যনটো কৈ দিব। আমাৰ এইটো যোৰহাট KB ৰোড হয়, দহবা চুক মিত্ৰপাৰালৈ। আৰু অধিক জানকাৰীৰ লগত যোগাযোগ কৰি কণ্টেক্ট নম্বৰ দি দিম। আৰু আপোনাৰ কালেকশ্যন কিমানৰ পৰা ষ্টাৰ্টিং? আমাৰ 1 লাখৰ পৰা ষ্টাৰ্টিং আছে। 1 লাখৰ পৰা কালেকশ্যন ষ্টাৰ্টিং আছে। আৰু গাড়ী মানে যিবোৰ মানে সকলোৱে বিচাৰি থাকে তেনেকুৱা গাড়ী কি আছে? আপুনি মাৰুতিটো এভেইলেবল আছে, যি বিচাৰে মাৰুতি যি বিচাৰে। অ'কে, আৰু মাৰুতি অলৰেডি গাড়ী পাই যাব। চব ভেন হ'ল, ইকো ভেন, ওমনি, যি বিচাৰে মাৰুতি ব্ৰেণ্ডত কমপ্লিট আছে গাড়ী। মানে পাৰ্চনেলি গাড়ী যদি লাগে, নহ'লে বা স্কুলৰ ভাড়া মাৰিবলৈ হয়, কমাৰ্চিয়েল গাড়ীটো মানে মাৰুতি ইকো ভেনো আহি যায়। মাৰুতি ইকো ভেনো পাই যাব, আপুনি ভেনো পাই যাব। অলৰেডি গাড়ী পাই ষ্টাৰ্টিং কিমানৰ পৰা আছে? 1 লাখৰ পৰা আছে। 1 লাখৰ পৰা ষ্টাৰ্টিং আছে আজি কালেকশ্যন।
আৰু ফাইনেন্সৰ সুবিধাটো কি ধৰণে হ'ব? ৰিফাইনেন্সটো আপুনি আহক, লো ডাউন পে'মেণ্টত উলিয়াবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰফাইলৰ ওপৰত ক'ব, যদি আপোনাৰ প্ৰফাইল ভাল আছে আপোনাৰ লো ডাউন পে'মেণ্টত ওলাই গুচি যাব। কিছুমান গাড়ী আপোনাৰ ধৰি লওক আপোনাৰ 0 DB দি ওলাই যাব পাৰে। আচ্ছা, চিভিল ভাল চিভিলৰ ওপৰত ক'ব মেইন কাৰেক্টাৰটোৰ ওপৰত কথা। আৰু ল' ডাউন পে'মেণ্ট দিও মানে এখন গাড়ী লৈ যাম বুলিও ল'ব পাৰে। আৰু 30% দিলেও মানে চিভিলটো ভাল হ'লে আপুনি 30% দিও গাড়ীখন দিব পাৰিব। গাড়ী একদম টিকটক কণ্ডিশ্যন আছে। আৰু গাড়ী কিবা ৱাৰেণ্টি থাকে কেনেকুৱা? 6 মাহ ৱাৰেণ্টি দিম আমি। 6 মাহৰ ৱাৰেণ্টি থাকে। হয়, অ'কে। আৰু কোনো এক্সিডেণ্ট গাড়ী নাপাব ইয়াত আমাৰ। কোনো স্কেচ থাকিব পাৰে, কিন্তু অৰিজিনেল পেণ্টত আছে গাড়ী। হয়, ধৰি লওক আপোনাৰ কোনো এক্সিডেণ্টেল গাড়ী নাপাব আমাৰ। চিল ইঞ্জিন চিল হ'ব। আৰু এক্সচেঞ্জ হ'ব নহয়? এক্সচেঞ্জ হৈ যাব, এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল। এক্সচেঞ্জ আৰু ৰিফাইনেন্সটো এভেইলেবল আছে। বঢ়িয়া। আৰু বলক চিধা কালেকশ্যন জিলাৰ ড্ৰিমলেণ্ড কাৰ বজাৰ যিখন ষ্টক, ইয়াত মন কৰক গোটেই কালেকশ্যনবোৰ আছে। আৰু ইয়াত মানে এখন সুধিম যিজন ইয়াৰ অনাৰ্ছ, তেখেতক সুধিব চেষ্টা কৰিম। আৰু এইপিনে লোকেশ্যন যদি মই কৈ দিওঁ লোকেশ্যনটো এবাৰ, যোৰহাট জিলাৰ লেচুবাৰী তিনিআলি ডন বস্কো স্কুল আছে। স্কুলৰ পৰা জাষ্ট আহিয়ে লেফ্ট ছাইডে দেখিবই ড্ৰিমলেণ্ড কাৰ বজাৰ গেটত মানে পষ্টাৰ লাগি আছে অলৰেডি। আৰু কালেকশ্যনে আছে যিবোৰ মাৰ্কেটত পাবলৈ টান। এল্ট্ৰ' পৰা লৈ অল এভ্ৰিথিং গাড়ী আছে, গোটেইখিনি ডিটেইলছত সুধিম। আৰু ভেন আছে, ভেন যিবোৰ পাবলৈ টান। আৰু অল এভ্ৰিথিং গাড়ী আছে। বলক এখন এনেকৈ সুধোঁ। এইখন এল্টো 800 2020 মডেলৰ VXI হয়। আৰু 43,000 চলিছে। 350 আস্কিং, এতিয়া পূজাৰ কাৰণে 335ত দি দিম। ডিছকাউণ্ট আছে, এইখনত 15,000 ডিছকাউণ্ট। 350 আছে প্ৰাইচ, 335ত দি দিম। 20 চনৰ আল্টো 800 VXI হয়। আৰু অ'নাৰশ্বিপ ট্ৰেন্সফাৰ গোটেই পেপাৰ ৱৰ্কছ আমি কৰি দিম। এক্সট্ৰা পে'মেণ্ট একো কৰিব নালাগে তাৰ কাৰণে। হুণ্ডাই গ্ৰেণ্ড আই10 হয়, 2014 ফাৰ্ষ্ট অ'নাৰ হয়। আৰু আপোনাৰ এইখন 46 মান চলিছে। এইখনৰ প্ৰাইচ হ'ল আপোনাৰ 290 আস্কিং, তো ডিছকাউণ্ট কৰি পেলাই আমি একদম ফাইনেল প্ৰাইচ 265। 800 LXI 2018 মডেল, 18ৰ এল্টো 800 LXI। টিগৰ হয়, টিগৰ XT হয়, 2018ৰ। 55 মান চলিছে কিলোমিটাৰ, 56,000 চলিছে। এখন আপোনাৰ 380 চব কৰি। এইখন 2009 মডেল হয়। এখন চব কৰি অন ৰোড প্ৰাইচ 165। এখন ৱেগনাৰ VXI 2016ৰ হয়। এইখন আপোনাৰ চলিছে 45,000। চব কৰি দিয়া হ'ব, ট্ৰান্সফাৰ। এইখনৰ প্ৰাইচ হ'ল 365। কিবা এটা চাই দিব। এইখন 2006ৰ হয়। এইখন চলিছে আপোনাৰ 60,000 মান চলিছে। এইখন LXI হয়, ৱেগনাৰ LXI। AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ ব্ৰেক গোটেইখিনি আছে। এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 125 অনলি। এখন মাৰুতি অম্নি 2012 8 ছিটাৰ। 12। এইখন মাত্ৰ 32,000 চলিছে। এখন 215। এখন আল্টো K10 VXI 2019ৰ হয়। এখন আপোনাৰ হ'ব 380 প্ৰাইচ আছে, আমি 365ত দি দিম। এইখন এল্টো K10 VXI 2013ৰ হয়। এইখন চলিছে 41,000 কিলোমিটাৰ, VXI হয়। এইখন আপোনাৰ 235। এইখন মাৰুতি 800 AC। এইখন আপোনাৰ আস্কিং 135, নেগচিয়েবল হয় প্ৰাইচ কম। এইখন এল্টো K10 VXI 2013ৰ হয়। 34,000 চলিছে অনলি। স্পেয়াৰ টায়াৰ আনটো আঠখন, এনে প্ৰাইচ 265 আছে, আমি 250ত অন ৰোড উলিয়াই দিম।
এইখন ৱেগনাৰ VXI 2013 হয়। প্ৰাইচটো হ'ব এখন আপোনাৰ 260। ৱেগনাৰ VXI 2017 হয়। ডক্টৰ চৌনাৰ ড্ৰাইভাৰ হয় আৰু আপোনাৰ 64 মান চলিছে। এইখন আপোনাৰ আহিব আস্কিং প্ৰাইচ 365 VXI। এইখন আপোনাৰ চলিছে 48,000। এইখনৰ প্ৰাইচ হ'ব আপোনাৰ 380। এইটো নেগচিয়েট হ'ব, ফিক্স নহয়। এইখন হ'ল নেক্সা ইগনিছ ছিগমা, আপোনাৰ 2019 হয়। এইখন আপোনাৰ চলিছে 29,000 কিলোমিটাৰ। স্পেয়াৰ টায়াৰ আনটাচ। তোমাৰ 435 নেগচিয়েট। এইখন 2013 মডেল। ৰানিং আপোনাৰ 65 মান চলিছে, 56 চলিছে, 56,000। এখন 195। এখন আপোনাৰ ইউৰো 2 হয়, 2004 চনৰ। এইখন একচুৱেলি হিলছৰ কাৰণে হয়, হিলছৰ মানুহ আমাৰ ইয়াত। এইখন 150 ইউৰো 2। আপোনাৰ 2018 হয়। এইখন আপোনাৰ 30,000 মান চলিছে, 29,000 মান চলিছে। গাড়ী একদম টিপ-টপ কণ্ডিশ্যন আছে, আপোনাৰ চাইডৰ পৰা আহি আৰু প্ৰাইচটো কৰিব। এইখন আপোনাৰ হ'ব 310। 2022 মডেলৰ হয়, 7 ছিটাৰ AC 27,000 চলিছে অনলি। 530 স্পেয়াৰ আনটাচ আৰু ৱাৰেণ্টি আছে 1 লাখ কিলোমিটাৰ। এইখন গাড়ী স্পেয়াৰ তলত আছে। এইখন 2019 হয়। এইখন 15,000 চলিছে। হ'ব প্ৰায় 465। আপোনাৰ 2020 মডেল, 10,000 কিলোমিটাৰ চলিছে। এইখন আপোনাৰ 20 চনৰ ইকো 7 ছিটাৰ। প্ৰাইচ হ'ব আপোনাৰ 480 আস্কিং। 14 হয়। এইখন আপোনাৰ 44,000 কিলোমিটাৰ চলিছে। 14 হয় আৰু আপোনাৰ এইখনৰ প্ৰাইচ 165। 800 AC 65। মাৰুতি অমনি ভেন 2018 হয়। 27,000 চলিছে। এইখনৰ আপোনাৰ প্ৰায় 3,10,000। এল্টো 800 LXI 2015 মডেল হয় আৰু আপোনাৰ 43,000 মান চলিছে। এইখনৰ প্ৰাইচ হ'ল আপোনাৰ 270। আৰু দাদা আপোনাৰ ডিলাৰত যিবোৰ গাড়ী মানে সৰু জেগাত নাপায়, তেনেকুৱা গাড়ীও দেখিছোঁ মই এভেইলেবল আছে। আৰু নামবোৰ কৈ দিয়ক কি কি? এল্টো 800 ক্ৰাইচিছ পাবলৈ নাই। আছে, তাৰপৰা আপোনাৰ মাৰুতি 800 AC আছে। আৰু 2004 চনৰ ভানো আনকি ইয়াত এভেইলেবল আছে। তেনেকুৱা পুৰণা গাড়ীও পাই যাব যদি অল মডেল লাগে কাৰোবাক। আৰু ইকো ভান লাগে কাৰোবাক, ইকো ভানো ইয়াত এভেইলেবল আছে। পুৰা ফিটা লাগি থকা গাড়ী একদম অল এভৰিথিং পাই যাব ইয়াত এভেইলেবল আছে, অল এভৰিথিং গাড়ী। আৰু যদি আপোনালোকে মামুলীভাৱে নিজে এজন মেকানিক লৈ আহিব ভিজিট কৰিবলৈ, চাই ল'ব লাগে নিজৰ ইঞ্জিন গাড়ী যিবোৰ পাৰ্চেছ কৰিম বুলি আহিছে, টেষ্ট ড্ৰাইভ লৈ মেলি চাই মেলি নিজে পাৰ্চেছ কৰোঁ ধুনীয়াকৈ, সাৱধানটো নিজৰ ওচৰত। আৰু সেইধৰণে আৰু আজিলৈ ভিডিঅ'টি মানে টেক কেয়াৰ, বাই বাই, জয় আই অসম।